পৰা ৰঙিয়ালৈ যোৱাৰ ৰাস্তা এই ৰাস্তাটো আমি দীৰ্ঘদিন ধৰি আজি এবছৰ দুবছৰৰ পৰা আমি ইয়াতে আগতে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ ইয়াতে আমি প্ৰতিবাদ কৰিছিলোঁ আগতে ৰাস্তাটোৰ মানে কি হৈছে প্ৰব্লেমটো হৈছে ড্ৰেইনটোৰ কাৰণে ৰাস্তাটো বনোৱা নাই আমাৰ ড্ৰেইনো নালাগে এতিয়া বৰ্তমান ৰাস্তাটো ভাল কৰিব লাগে এই ৰাস্তাটোৰ ইমান ধূলি আপুনি বাহিৰত ওলাব নোৱাৰে ধূলিৰ কাৰণে গাড়ী মটৰ যেতিয়া যায় আপুনি বাহিৰত ওলাব নোৱাৰে কোনো আৰু গোটেই মানুহবিলাক সকলোৰে মানে এতিয়া বেমাৰত পৰিছে গোটেই ধূলি বালিৰ কাৰণে সদায় এক্সিডেণ্ট হয় সদায় এক্সিডেণ্ট ৰাস্তাত দমদমা ডিমু ৰোড এইটো দমদমা ডিমু ৰোড হৈছে ৰাস্তাটো বিভাগীয় কৰ্তৃপক্ষবিলাকে SDO বাইদেউ এদিনো অহা নাই ইয়াতে কাম হৈ আছে এদিনো চাব নাই SDO বাইদেউ কিয় নাহে কিয়ৰ কাৰণে নাহে কাৰ পৰিচালনাত পৰি নাহে আমি গম নাপাওঁ ইঞ্জিনিয়াৰবিলাকে এটা কাম এদিনো ভালকৈ কৰা নাই ইমান লেহেমীয়া গতি 5-6জনমান কাম কৰ্মীৰ দ্বাৰা ৰাস্তাটো কাম কৰি থাকে কিন্তু কৰ্মচাৰী বেছিকৈ লগাওক সোনকালে কৰক কামটো আমি তাকেই বিচাৰিছোঁ ৰাস্তাটোৰ কাৰণে আপুনি চাওক এই আপুনি নিজে গ'লে গম পাব এই ৰাস্তা বিভাগীয় কৰ্তৃপক্ষ আহে আমি জনপ্ৰতিনিধি পাতিছোঁ AC গাড়ীত আহিব AC ৰুমত বহি মিটিং কৰিব কিন্তু ৰাস্তাটোৰ যে কিবা গতি ল'ব লাগে সেইটো একো নাই গতিকে আমি এতিয়ালৈকে কোনো অহা নাই আমি যোৱাকালি আমাৰ গাঁৱৰ মহিলাবিলাকেও গৈছে জনাইছে কিন্তু আজি আহিব লাগিছিল SDO বাইদেউ আজি আহিব লাগিছিল ইয়াতে কিন্তু আজি এতিয়ালৈকে অহা নাই গতিকে আমি বিচাৰোঁ ৰাস্তাটো সোনকালে হওক আৰু আমাক মানে সেইখিনি সুকলমে কৰি দিব লাগে কামখিনি এই দমদমাৰ পৰা হাজোলৈ হাজো মানে এইটো হাজো ৰোড কিন্তু আগৰটো হাজো ৰোড এইটো দমদমা ৰঙিয়া ভূটান এইফালে যায় কিন্তু ৰাস্তাটো আধা ৰাস্তা ভাল কৰিছে এইখিনি ৰাস্তা ভাল নকৰে এটা পাব্লিকৰ কিমান অসুবিধা হৈছে সেইটো আমি দুখীয়া মানুহখিনিহে গম পায় ৰাতি যদি 2টা বজাত কাৰোবাৰ বেমাৰ হয় গাড়ী নিব নোৱাৰে ই-ৰিক্সাবিলাক যাব নোৱাৰে আমি যাব নোৱাৰে সেইদিনা স্কুলৰ ছোৱালী এজনী পৰি মেখেলা চাদৰ পিন্ধি ফাটি গৈছে ড্ৰেইনৰ ভিতৰত এতিয়া কাৰো একো খবৰ নাই এতিয়া আমি দুখীয়া মাইকী মানুহকেইটাই মৰিব লগা হৈছে ৰাস্তাটো বহিছে আমাক ৰাস্তাটো ভাল কৰি দিয়ক ইমিডিয়েটলি আমাৰ অন্য একো নাই একো প্ৰব্লেম নাই আমাক ৰাস্তাটো লাগে ৰাস্তাটো ইমান দিন হোৱা নাই ইমান দিন কি জানো সেইটো আগৰ পৰা হৈছে এই বানপানীৰ পৰা আগতে ভালে আছিলে অলপ তাৰপিছত এই বানপানীৰ পৰা গাড়ীবিলাক ডাম্পাৰবিলাক চলে ডাম্পাৰে শেষ কৰি দিছে আৰু ধূলিটো আছে আৰু ক'ব নালাগে আমাৰ ঘৰখন জাপানৰ নিচিনা লৰি থাকে ৰাতি হ'লে মানে জাপান বুলি ভাবো আৰু আমি গতিকে দুখীয়া মানুহখিনি আমি কেনেকৈ কৰিম কওকচোন কি বিচাৰে আপোনালোকে এতিয়া আমি ইমিডিয়েটলি ৰাস্তাটো বিচাৰোঁ অন্য কোনো ৰাস্তাটো বিচাৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901